প্ৰথমতে মই দলগাঁওবাসী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে আমি নিৰ্বাচনৰ আগতে বা নিৰ্বাচনৰ সময়ত যিটো আহ্বান জনাইছিলোঁ ৰাইজে সেইটো স্বতঃপ্ৰোতভাৱে সঁহাৰি জনালে। তাৰ উপৰিও আজি যিটো ৰিজাল্ট হৈছে তাৰ মূল কাৰণটো হ'ল আমাৰ বৰ্তমান বিধায়কৰ যিবিলাক কৰ্মকাণ্ড, তাৰপিছত AIDFৰ যিবিলাক জিলা পৰিষদৰ মেম্বাৰ আছিল বা পঞ্চায়ত প্ৰেচিডেণ্ট আছিল তেওঁলোকৰ পিৰিয়ডটোত যিবিলাক দুৰ্নীতি কৰিলে এই দুৰ্নীতিবিলাকে ৰাইজে দেখা পাই তেওঁলোকে স্বতঃপ্ৰোতভাৱে AIDF ত্যাগ কৰি আমাৰ কংগ্ৰেছক আঁকোৱালি লৈছে। আমাৰ ইয়াত টোটেল আঞ্চলিক পঞ্চায়ত হ'ল 29টা। তাৰ মাজত বিজেপিয়ে এটা দখল কৰিছে, এটা নিৰ্দলীয় দখল কৰিছে। নিৰ্দলীয়টো আমাৰে, কিন্তু কিবা খেলি মেলি তেওঁ নিৰ্দলীয় হিচাপে খাৰা হৈছিল আৰু এটা বিজেপিয়ে পাইছে। বাকী 26টা আমিয়ে পাইছোঁ। 2টা আমাৰ আঞ্চলিক পঞ্চায়ত, আমি 2খন আঞ্চলিক পঞ্চায়ত ইনশাল্লাহ গঠন কৰিব পাৰিম। আৰু জিলা পৰিষদ আমাৰ 4টা। দুৰ্ভাগ্য যে এটা জিলা পৰিষদত আমাৰ নমিনেশ্যন কেঞ্চেল হোৱাৰ বাবে তাত অন্য উপায় নাপাই আমি ৰাইজৰ দলক সমৰ্থন কৰিব লগা হৈছে আৰু তাত ৰাইজৰ দল জিকিবই। এতিয়া প্ৰায় 10,000ৰ ওপৰ ভোটত লিড লৈ আছে। আৰু আমাৰ ইয়াৰ 3টা, শ্যামপুৰ, বিহুদিয়া আৰু বেছিমাৰি, ইয়াতো 10,000, 8,000 এনেকৈ লিড লৈ আছে। এতিয়া আৰু গন্তি বেছি নাই, 1 ৰাউণ্ড 2 ৰাউণ্ড আছে। গতিকে এই 3টাও আমি জিকা বুলি ক'ব পাৰি। আৰু এইখিনি যিটো সঁহাৰি দিলে আৰু কংগ্ৰেছৰ এই পঞ্চায়ত নিৰ্বাচন যিটো ছেমি ফাইনেল, এইখিনি চাই আমি নিশ্চিত যে অহা 26ত আমাৰ কংগ্ৰেছে এই সিটটো পুনৰুদ্ধাৰ কৰিব। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।